হেল্ল' গাইজ, এইখন গাড়ী মাৰুতি এণ্টাৰটেইন হয়। এইখনৰ চাবি হেৰাই গ'ল, মোৰ গাড়ীয়ে হয় এইটো। তো মই চাবি ক'ত থৈ দিলোঁ বিচাৰি পোৱা নাই মই, বা কোনোবা লৈ গ'ল নেকি মই গম পোৱা নাই, গোটেই বিচাৰি নাপালোঁ। তো চাবি নতুন বনাব লাগিব। এতিয়া নতুন বনাবৰ কাৰণে এইটো মোক ACM এইটো গাড়ী ACM এইটো খুলি লৈ যাব লাগিব তিনিচুকীয়াত মোক। আৰু এইটো চাবি, এইটো দৰ্জাৰ লক হয়তো, আৰু এইটো চাবি লক হয়। এই তিনিটা বস্তু লৈ যোৱাৰ পাছতে মোক চাবি ইয়াত মেচিং কৰি দিব। ইয়াত চেঞ্চাৰ থাকে। এইটো অল মডেল গাড়ী হ'লে আপোনাৰ এইটো ডাইৰেক্ট চাবি লক চেঞ্জ কৰি দিলেও হ'লে হয়, কিন্তু এইটো মডেলত চাবি লক চেঞ্জ কৰিলেও নহ'ব। এইটো ACMৰ পৰা এইটো চিগনেল দিয়ে। ইয়াত কানেক্ট থাকে, কানেকশ্যন থাকে। এইটো ইমবিলাইজাৰ বুলি কয়। তো এইটো আৰু এইটো ACMটো দুটা মেচিং হ'ব লাগিব, তেতিয়া গাড়ী ষ্টাৰ্ট হ'ব। মেচিং নহয় জানো গাড়ী ষ্টাৰ্ট, চাবি অন হ'ব, গাড়ী চাবি চেল্ফো ঘূৰিব, কিন্তু গাড়ী ষ্টাৰ্ট নহ'ব যেতিয়ালৈকে এইটো ইয়াক চিগনেল নিদিয়ে। তো সেইটো কাৰণে এতিয়া মই যাওঁ তিনিচুকীয়া সেইটো বনাবৰ কাৰণে। তো ইয়াৰ চাবি পৰাই লৈ আহিম, তাৰপিছত গাড়ী ষ্টাৰ্ট হ'ব আৰু। তো সেইকাৰণে চাবি ভালকৈ থ'ব লাগে। মোৰ ভুলৰ কাৰণে হৈছে এইটো, যে মই ভালকৈ নথলোঁ চাবিটো, ক'ত থৈ পালোঁ, হেৰাই গ'ল। তো মোৰ বেলেগ চাবিও নাই, এটাই চাবি আছিলে। তো সেইটো কাৰণে মোক আৰু যাব লাগিব আৰু কষ্ট কৰিব লাগিব অকণমান, পইচা অকণমান বেছিকৈ যাব এতিয়া। আৰু মোৰ অল মডেল গাড়ী হ'লে গোটেই চাবি লক চেঞ্জ হৈ যায় 1000 টকাত, কিন্তু চাবি লকৰ দামেই আছে বা 10,000 টকা। তো এইটো মই বনাব গ'লে প্ৰায় এতিয়া 3-4 টকা লাগিব পইচাটো। তো চাবিটো ময়ে থৈছিলোঁ, এতিয়া মোৰে ভুল, কাক কি ক'ম আৰু এতিয়া। সেইটো কাৰণে এতিয়া যাওঁ তিনিচুকীয়া। বাই বাই।